মৰিগাঁও বৰ্ণক্ষেত্ৰ, সেই বৰ্ণক্ষেত্ৰত বৰ্তমান উপস্থিত আছো আৰু বৰ্ণক্ষেত্ৰত পুৱাৰ পৰা কেইবাটাও অনুষ্ঠান ইতিমধ্যে সফল সমাপ্তি ঘটিছে। ইতিমধ্যে যি ভাগৱত শোভাযাত্ৰা, সেই ভাগৱত শোভাযাত্ৰাৰ সফল সমাপ্তি ঘটিছে। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ ইয়াত আহিছে আৰু ইয়াত বিভিন্ন পৰ্যন্ত পৰ্যায়ত ৰূপান্তৰ হোৱা পৰিলক্ষিত। প্ৰথমে মই মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। আছে ভাগৱত শোভাযাত্ৰাৰ সফল সমাপ্তিৰ অন্তিমটো মুহূৰ্ত মই কিছু পৰিৱেশ দেখুৱাইছো। এয়া আছে ভাগৱত শোভাযাত্ৰাৰ অন্তিমটো পৰিৱেশ আৰু এনেদৰে ভকত বৈষ্ণৱে দ্বিতীয় প্ৰকৃতিলৈ ৰূপান্তৰ হৈছে মৰিগাঁও যি বৰ্ণক্ষেত্ৰ, সেই বৰ্ণক্ষেত্ৰ ইতিমধ্যে উখল মাখল পৰিৱেশ সৃষ্টি হৈছে আৰু যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ণক্ষেত্ৰত যি মহাপালনাম, দ্বিবাৰ্ষিক মহাপালনাম, 63 সংখ্যক দ্বিবাৰ্ষিক যি মহাপালনাম, সেই 63 সংখ্যক মহাপালনামৰ আজি প্ৰথমটো দিনত পুৱাৰ ভাগত কেইবাটাও অনুষ্ঠান সফল সমাপ্তি ঘটাৰ পিছতে যি ভাগৱত শোভাযাত্ৰা, সেই ভাগৱত শোভাযাত্ৰা ইতিমধ্যে সফল সমাপ্তিৰ যি অন্তিমটো মুহূৰ্ত, সেই অন্তিমটো মুহূৰ্ত মই দেখুৱাইছো আৰু অন্তিমটো মুহূৰ্ত দেখুৱাৰ সমান্তৰালভাৱে মই দায়িত্ব ল'বলৈ চেষ্টা কৰিম। ইয়াত আছে যি দ্বিবাৰ্ষিক পালনাম 5 দিনৰ আয়োজন কৰা হৈছে। উক্ত পালনামৰ আজি প্ৰথমটো দিনত বন্তি প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছিল আৰু তাৰ পিছতে আমাৰ ইয়াত বন্তি প্ৰদানৰ পিছত আপোনাৰ প্ৰভাতী যোগান অৰ্থাৎ বান গান সৌজন্য ফুল প্ৰসংগ হৈছিল। তাৰপিছতে ধৰ্মদাতা উৎসৱ কাৰ্যসূচী হৈছিল আৰু তাৰ পাছতে 3 কাৰ্যসূচীৰ পিছত আজি দুপৰীয়াৰ যিটো বৃহৎ কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীত ইতিমধ্যে হাজাৰো অধিক ভকত বৈষ্ণৱ ভাই ভাতৃয়ে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ মৰিগাঁও, নগাঁও আৰু কামৰূপ জিলা প্ৰায় 100খনকৈ গাঁৱে ইয়াত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ ভক্ত আহি শ্ৰী শ্ৰী দেৱদেৱৰ যি মহৎ সেই মহৎ যাত্ৰা কৰিব যত্ন কৰিছে। সেয়া ৰঙত মুকলি হৈ পৰিছে। আগতো আজি মেঘালয়তে যি শৰাই স্থাপন, তাৰ পিছতে বৈষ্ণৱসকলৰ নাম প্ৰসংগ আৰু ৰাতিলৈ যি আমাৰ মহাপালনাম পালনামৰ শুভাৰম্ভণি হ'ব আৰু কাইলৈ দিনটোৰ বাবে চলি থাকিব আৰু তাৰ পিছৰ দিনা আমাৰ ইয়াত ভাইসকলৰ দ্বাৰা নাম কীৰ্তন হ'ব আৰু পিছৰ দিনা পুনৰ জনযাত্ৰা হ'ব। শ্ৰী দৌল যাত্ৰা উপলক্ষে যি শ্ৰীকৃষ্ণ দৌল উৎসৱ হ'ব, তাৰ আগত আমাৰ জনযাত্ৰা হ'ব, অধিবাস হ'ব, তাৰ পিছদিনা দৌল উৎসৱ পালন কৰা হ'ব। গতিকে ইয়াৰ লগত সংগতি ৰাখি সকলো ৰাইজ, দাই মাতৃ, যুৱক যুৱতী সকলোৱে উৎফুল্লিত হৈছে আৰু আমি ইয়াৰ যোগেদি সমূহ অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজ আৰু বিশ্ববাসী ৰাইজলৈ শান্তি, একতা আৰু বিশ্ব শান্তিৰ অৰ্থে শ্ৰী শ্ৰী দেৱদেৱতা গুৰুজনাৰ ওচৰত আমি প্ৰণিপাত জনাইছো আৰু শেষত আমাৰ শ্ৰী শ্ৰী বৰ্ণসত্ৰ যি সত্ৰ আছে এই সত্ৰভাগৰ উচ্চৰণা কামনা কৰিছো আৰু সদৌ অসমবাসীৰ লগতে মৰিগাঁৱত শান্তি প্ৰতিষ্ঠা হয়, সমাজৰ নিৰন্তৰে সুখে শান্তিয়ে আমাৰ জীৱন জীৱিকা চলাব পাৰে, তাৰ কাৰণে সকলোৰে ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এয়া আছিলে পৰিচালনা সমিতিৰ বিষয়ববীয়া মন্তব্য আৰু মই পুনৰ মোৰ সতীৰ্থক যি শোভাযাত্ৰাৰ অন্তিমটো মুহূৰ্ত মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছে। আজি ভাগৱত শোভাযাত্ৰাৰ যি অন্তিমটো পৰিৱেশ, সেই অন্তিমটো পৰিৱেশ মই দেখুৱাইছো পাতদাইমৰ দৰ্শকসকলক। এনেদৰে ভাগৱত শোভাযাত্ৰাত সহস্ৰাধিক ভকত বৈষ্ণৱে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু আইন মাতৃসকলে এনেদৰে নামৰ ধ্বনিত মতলীয়া অংশৰ পৰা দেখিবলৈ পাইছো আৰু মই ভাষ্য ল'ম ইয়াৰ পৰিৱেশ দেখুৱাৰ সমান্তৰালভাৱে মই ভাষ্য ল'ম। কি ক'ব আজি প্ৰথমটো দিন 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উখল মাখল মৰিগাঁও যি বৰ্ণক্ষেত্ৰ আজি প্ৰথমটো অনুষ্ঠান ইতিমধ্যে ভাগৱত শোভাযাত্ৰাৰ সফল সমাপ্তি অন্তিমটো পৰ্যায়ত ভাগৱত শোভাযাত্ৰা। কি ক'ব আজিৰ পৰা আমি পালনাম উদযাপন সমিতিৰ তৰফৰ পৰা ইয়াকে কওঁ, যিহেতু আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পালনাম উদযাপন কৰিছিলোঁ। আজি আমাৰ ইতিমধ্যে পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী পৰিসমাপ্তি হৈছে। বিশেষকৈ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীটো খুব সুন্দৰভাৱে কৰিছে। আমি শুনামতে ইয়াৰ আগত এনেধৰণৰ কাৰ্যসূচী এই সদৰ অনুষ্ঠিত হোৱা নাছিল। এতিয়ালৈকে আমি যিমানকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আজি মানুহৰ মুখে মুখে এই কথা ওলাইছে যে আগত এনেধৰণৰ কাৰ্যসূচী কেতিয়াও হোৱা নাই। সেয়েহে আমি অনুভৱ কৰিছোঁ যে আমি পালনাম উদযাপন সমিতিয়ে এনেধৰণৰ এটা অনুষ্ঠান পাতি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ।
যাবলগীয়া মন্তব্য মই পুনৰ মোৰ সতীৰ্থক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছে। এইদৰে আই মাতৃসকলে নামৰ ধনী নাচি বাগি থকা দেখিবলৈ পাইছোঁ। আৰু এয়া হৈছে আজি ভাগৱত শোভাযাত্ৰাৰ অন্তিমটো মুহূৰ্ত, আৰু অন্তিমটো মুহূৰ্তৰ কিছু দৃশ্যাংশ পোনে পোনে মই প্ৰাতঃ টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আই মাতৃসকলে বৰ্ণক্ষেত্ৰত বৈকুণ্ঠপুৰলৈ ৰূপান্তৰ কৰা এটা পৰিৱেশে দেখুৱাই আছে। এয়া হৈছে বৰ্ণক্ষেত্ৰ পৰিৱেশ, আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি 5 দিনীয়া মহাপালনামৰ যি ভাগৱত পাঠ, সেই ভাগৱত পাঠৰ আজি প্ৰথমটো দিনৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। আৰু 4টা দিন বাকী আছে, আৰু 4টা দিনত এনেদৰে দ্বিতীয় বৈকুণ্ঠপুৰলৈ ৰূপান্তৰিত হ'ব। এনেদৰে যি বৰ্ণক্ষেত্ৰ উখল মাখল পৰিৱেশত বৈকুণ্ঠপুৰলৈ ৰূপান্তৰিত হৈ থাকিব। আৰু 4টা দিন বাকী আছে, আজিৰ প্ৰথমটো দিন, আৰু প্ৰথমটো দিনত কেইবাটাও কাৰ্যসূচীৰে সফল সমাপ্তি ঘটিছে, আৰু ইতিমধ্যে ভাগৱত শোভাযাত্ৰাৰ সফল সমাপ্তি ঘটিছে। আৰু তাৰ পিছতে কেইবাটাও অনুষ্ঠান আছে, আমি প্ৰাতঃ টাইমৰ দৰ্শকসকলক দেখুৱাই থাকিম। আৰু এনেধৰণৰ বাৰ বাতৰি চাই থাকিব আমাৰ এই